নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি ক্লাছ 10 8.3 অংককেইটা সমাধান কৰিম সো 8.3 সমাধান কৰাৰ আগতে আমাৰ পূৰক কোণৰ কিটামান ফৰ্মুলা আছে এইখিনি আমি শিকি লওঁ সো ফৰ্মুলা কেইটা পূৰক কোণৰ ত্ৰিকোণমিতি অনুপাতৰ ফৰ্মুলা হৈছে 1 নম্বৰ sin 90 - থিটা ইয়াত থিটা মানে হৈছে আমাৰ কোণ মানে কোণটো যিকোনো হ'ব পাৰে হেতু থিটা বুজাইছে sin 90 - থিটা ইকুৱেল হ'ব আমাৰ cos থিটা চোৱা সাইনৰ উল্টাটো হৈছে আকৌ cos থিটা ইয়াত cos আছে ইয়াত cos আহিব ইয়াত sin আছে sin আহিব cos 90 - থিটা ইকুৱেল কি হ'ব sin থিটা সেম tan 90 - থিটা ইকুৱেল কি cot থিটা সেম এটো উল্টা কি হ'ব cot 90 - থিটা ইকুৱেল tan থিটা পাঁচ নম্বৰটো হৈছে sec 90 - থিটা ইকুৱেল cosec থিটা তাৰ পিছৰটো হৈছে আমাৰ cosec 90 - থিটা ইকুৱেল sec থিটা এখিনি আমাৰ অনুসৰি অংককেইটা সমাধান কৰোতে প্ৰয়োজন হ'ব একৰ এক কি দিয়া আছে sin 18 ডিগ্ৰী বাই cos 72 ডিগ্ৰী এতিয়া চোৱা আমি ইয়াৰ যিকোনো এটাকে এই sin 90 - থিটা বা cos 90 - থিটাত নিব পাৰিম এটা নিলে আৰু এটা সো এটা কি আছে sin হেতু ফৰ্মুলাত নিলে কি হৈ যাব cos cos ক্যান্সেল হৈ যাব মানে এটাত নিব লাগিব আমি যিকোনো এটাকে কনভার্ট কৰিম sin এটা কিমান ডিগ্ৰী আছে 18 ইয়াৰ ঠাইত আমি লিখিব পাৰো 19 - 72 ইয়াত কি লিখিব sin 90 - 72 18 ৰ ঠাইত কাৰণ 90 ৰ পৰা যদি আমি 72 বিয়োগ কৰাকো কি পাই থাকো আমি 82 সেইকাৰণে এটো লিখিছো এতিয়া চোৱা হৰত কি আছে আমাৰ cos 72 এটো সেমি থাকিব এটো চেঞ্জ কৰিব নালাগে যিকোনো এটা চেঞ্জ কৰিম আমি এতিয়া চোৱা sin 90 - থিটা ইয়াতে sin 90 - থিটা কি আছে cos থিটা ইয়াত থিটা ঠাইত কি আছে 72 ইয়াতে কি হ'ব 72 sin 90 - থিটা কি আহিব cos থিটা থিটা ঠাইত কি আছে 72 ইয়াতে আহিব 72 হৰত কি আছে আমাৰ cos 72 সো দুইটা সেম এটো কি সেম কেইবাৰ যায় এবাৰ তাৰ মানে আমি आंसर কিমান পালো 1 তোমালোকে বুজিছা নে নাই তোমালোকে চোৱা এটো মোৰ নতুন চেনেল হয় তোমালোকে যদি মোৰ ভিডিও কিটা চাই অংক কিটা বুজিব পাৰা তেতিয়া মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা সাবস্ক্ৰাইব কৰি দিলে মই এনেকৈ নতুন নতুন ভিডিও দি থাকিব পাৰিম আৰু বন্ধু বান্ধৱীলৈ ভিডিও কিটা মোৰ শেয়াৰ কৰি দিবা দে এতিয়া চোৱা দুই নম্বৰটো কি দিয়া আছে 10 26 বাই cot 64 এতিয়া সো আমি যিকোনো এটাকে এই মানে ইয়াৰ পৰা চেঞ্জ কৰিম 10 ক চেঞ্জ কৰিম নহলে কটক কৰিম আমি 10 কে চেঞ্জ কৰো এই 10 এতিয়া 26 ডিগ্ৰী ঠাইত আমি 90 মাইনাস কোনটো মাইনাস কৰিব লাগিব সো তলত থাকিব এইটো বা এই তলত দিয়া থাকিব এইটো মাইনাস কৰিম আমি 64 কাৰণ সো 90 ৰ পৰা 64 মাইনাস কৰিলে কিমান আমি পাও 26 এটো মিলিব সেইকাৰণে দিয়া থাকে আমি 26 ৰ ঠাইত লিখিলো 90 - 64 আৰু তলত কি আছে হৰত cot 64 ডিগ্ৰী এতিয়া চোৱা tan 90 - থিটা tan 90 - থিটা কি আছে cot থিটা ইয়াত ওপৰত কি আহিব হৰত আমাৰ cot এতিয়া থিটা ঠাইত কি আছে ইয়াত থিটা আছে ইয়াতে কি আছে 64 মানে ইয়াতে 64 আহিব আৰু হৰত cot 64 ডিগ্ৰী এতিয়া cot 64 সেম মানে এবাৰ যায় आंसर হ'ব আমাৰ 1 সো 3 নম্বৰটো কি দিয়া আছে cos 48 ডিগ্ৰী মাইনাস sin 42 ডিগ্ৰী এতিয়া আমি ইয়াতে যিকোনো এটা এটুক চেঞ্জ কৰিম নহলে এটুক চেঞ্জ কৰিম চোৱা আমি এই সাইনটোকে চেঞ্জ কৰিম পৰিৱৰ্তন কৰিম cos 44 টো সেমি থাকিব 48 টো ব্ৰেকেট না লাগে দিয়া মাইনাস sin এতিয়া 42 ৰ ঠাইত আমি লিখিম 90 - 48 90 মাইনাস কিমান 48 এতিয়া এইটো cos 48 টো সেমি থাকিব cos 48 টো সেমি থাকিব মাইনাস চোৱা sin 90 - থিটা sin 90 - থিটা কি cos থিটা ইয়াত আহিব cos থিটা ঠাইত কি আছে আমাৰ 48 চোৱা এইটো কি আছে সেম কিন্তু পুৰণো নাই হৰণো নাই কি আছে এটা বিয়োগ মানে এটোৰ পৰা এটো বিয়োগ কৰিলে আমাৰ হ'ব आंसर এটোৰ পৰা এটো বিয়োগ কৰিলে কি হ'ব আমাৰ आंसर 0 সো 4 নম্বৰটো কি আছে cosec 31 - sec 59 এতিয়া আমি যিকোনো এটাক 90 মাইনাস কৰিলে হ'ল সো ইয়াতে যদি আমি 31 ৰ ঠাইত 90 - 59 লিখিব পাৰো কাৰণ 90 ৰ পৰা যদি আমি 59 মাইনাস কৰো কি পাম 31 সেই কাৰণে আমি ইয়াত কি লিখিলো 90 - 59 আৰু কি আছে sec 59 এতিয়া চোৱা আমাৰ cosec 90 - থিটা ফৰ্মুলা কি cosec 90 - থিটা ফৰ্মুলা sec থিটা মানে কি আছে আমাৰ থিটা ঠাইত 59 ইয়াত থাকিব 59 আৰু ইয়াত থাকিব sec 59 দুটা সেম আছে প্লাস মাইনাস ক্যান্সেল থাকিব কি ইয়াত আমাৰ 0 এটোৰ आंसर আমাৰ 0 হ'ব একৰ 5 নম্বৰটো চোৱা কি আছে sin 35 sin 55 cos 35
আৰু cos 55 এইটো অংকত আমি ইয়াৰ পৰা এটা চেঞ্জ কৰিম আৰু ইয়াৰ পৰা এটা চেঞ্জ কৰিম যিকোনো এটা চেঞ্জ কৰিম এতিয়া চোৱা আমি দুটা ফৰ্মুলা জানো sin 90 minus θ কি আছে cos θ cos 90 minus θ মানে sin θ ইয়াতে আমি পৰিৱৰ্তন কৰিলো sin টো এতিয়া 35 ৰ ঠাইত আমি লিখিব পাৰো 90 minus 55 কিমান লিখিব পাৰো 90 minus 55 আৰু এটা কিমান থাকিব sin 55 minus এতিয়া চোৱা আমি ইয়াতে কি হক পৰিৱৰ্তন কৰিছো 35 হক এটো 35 টোৰে কৰিব লাগিব যেটো লগত 35 আছে হেতুকে কৰিম এতিয়া cos 35 ৰ ঠাইত আমি এটা 35 ৰ ঠাইত কি লিখিম 90 minus 55 আৰু ইয়াতে কি আছে ঠাই নাই কাৰণে তলত লিখিছো cos 55 এতিয়া চোৱা sin 90 minus θ মানে কি আছে sin 90 minus θ মানে cos θ এটা আহিব কি sin ৰ ঠাইত আহিব cos আৰু θ ঠাইত কি আছে এতে θ ঠাইত 55 আছে সেইকাৰণে ইয়াতে 55 আৰু এটা আহিব sin 55 minus cos 90 minus θ মানে কি আছে cos 90 minus θ মানে sin θ ইয়াতে আহিব sin cos 90 minus θ মানে কি sin θ ইয়াতে আহিব sin আৰু θ ঠাইত কি আছে 55 আৰু লগত কি আছে cos 55 এতিয়া চোৱা এইখিনি আৰু এইখিনি কি আছে আমাৰ সেম এটোৰ পৰা এটো গুছি গলে থাকিব কি আমাৰ 0 কি থাকিব 0 মানে এটো কটাকটি যাব থাকিব আমাৰ 0 6 নম্বৰটো কি আছে 10 35 10 60 10 55 10 30 এতিয়া চোৱা এই 60 লগত কোনটো লিংক আছে 60 লগত আমাৰ 30 টো লিংক আছে কাৰণ 60 আৰু 30 যোগ কৰিলে কিমান 90 এটোৰ এটো লিংক আছে এটুক চেঞ্জ কৰিলে আমি এটুক চেঞ্জ নকৰো আৰু 35 লগত কোনটো লিংক আছে 35 লগত 55 টো লিংক আছে কাৰণ দুটা যোগ কৰিলে কিমান হয় 90 আমি এটাকে চেঞ্জ কৰিম এটো কৰিলে এটুক নকৰো সো কেনেকৈ কৰো 10 35 ৰ ঠাইত আমি কি লিখিব পাৰো 90 minus 55 কাৰণ 90 ৰ পৰা 55 বিয়োগ কৰিলে কিমান পাও 35 চেঞ্জ কৰিব পাৰি 10 90 minus θ সৰি এটোক আমি কি কৰিম 10 90 minus 60 ঠাইত কি লিখিম 30 কাৰণ 90 ৰ পৰা 30 গুণ কৰিলে কিমান থাকে 60 আৰু কি আছে 10 55 আৰু 10 30 10 90 minus θ ফৰ্মুলা কি আছে 10 90 minus θ মানে কি cot θ ইয়াতে আহিব cot θ ঠাইত কি আহিব আমাৰ 55 সেম 10 90 minus θ আহিব ইয়াতে cot θ ঠাইত আহিব আমাৰ কি 30 আৰু ইয়াতে থাকিব 10 55 আৰু 10 30 এতিয়া আমাৰ আৰু এটা ফৰ্মুলা আহিব আমি জানো tan θ মানে 1/cot θ দুটা ফৰ্মুলা জানো সো আমি এটা ফৰ্মুলা লও cot θ = 1/tan θ এতিয়া ইয়াতে কি আছে cot ৰ ঠাইত কি বহাম 1/10 1/10 1/tan θ ঠাইত কি আছে আমাৰ 55 এটা আহিব 55 সেম এবিলে কিন্তু একেলগে থাকা মানে আমাৰ ইনটু বুজাই আছে দে ইনটু লিখিবা তোমালোকে আৰু তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা দে তেতিয়াহে মোৰ ভিডিও বিলাক পাই থাকিবা আৰু ইয়াতে কি আছে cot 30 ঠাইত আহিব আমাৰ 1/10 θ ঠাইত কি আছে আমাৰ 30 ইনটু 10 55 ইনটু 10 30 কি আহিব 10 30 এতিয়া চোৱা 10 55 10 55 ক্যান্সেল 10 30 10 30 ক্যান্সেল থাকিছে কি আমাৰ 1 1 1 গুটিখিনি পূৰণ কৰিলে কি হ'ব আমাৰ 1 মানে আমি 1 आंसर কিমান পালো 1 পালো বুজিছানে নাই তোমালোকে বুজি পালে এই লাইক শেয়ার কমেন্ট জি পারে সব মাৰি দিবা দে এতিয়া 7 নম্বৰটো চোৱা কি দি আছে cot 54 by 1036 plus 1020 by cot 70 minus 2 এতিয়া চোৱা আমি যিকোনো ইয়াৰে এটা চেঞ্জ কৰিম আৰু ইয়াৰে এটা চেঞ্জ কৰিম এটা কি আছে cot 54 ইয়াৰ ঠাইত আমি লিখিব পাৰো cot 90 minus 36 কিমান লিখিব পাৰো 90 minus 36 আৰু তলত কি থাকিব 1036 প্লাস আমি 10 টুক সেমি ৰাখো এই তলটো পৰিৱৰ্তন কৰো cot এটা কৰিলে হল প্ৰবলেম নাই কো এতিয়া আমি 70 ঠাইত কি লিখিম 90 minus 20 কাৰণ 90 ৰ পৰা 20 গুছি গলে কিমান 70 এখন লিখিছো আৰু minus 2 এতিয়া চোৱা cot 90 minus θ কি আছে cot 90 minus θ মানে কি tan θ এতিয়া ইয়াতে আহিব কি 10 আৰু θ ঠাইত কি আছে আমাৰ 36 আৰু হৰটো কি আছে tan 36 প্লাস tan 20 আৰু ইয়াত বাই কি আছে cot 90 minus θ cot 90 minus θ কি আছে tan θ
ওপৰটো চেমি থাকিব তলটো আহিব 10 থিটা ঠাইত কি আছে আমাৰ 20 মাইনাছ 2 সো এইটো সেম এবাৰ যায় এইটো সেম এবাৰ যায় ইয়াত কি থাকিব আমাৰ 1 প্লাছ 1 মাইনাছ 2 1 1 আৰু মাইনাছ 2 এক এক যোগ কৰিলে কিমান 2 2 ৰ পৰা 2 গুচি গ'লে কিমান 0 আমাৰ आंसर কিমান পালো 0 এতিয়া সো আমাৰ 8 নম্বৰটো সোৱা কি দিয়া আছে 3 sin 23 by cos 67 plus 4 sec 47 by cosec 43 এতিয়া আমি দুটা ফৰ্মুলা সাইডত লিখি লৈছো sin 90 minus theta equal cos theta sec 90 minus theta equal cosec theta এটা 3 into একেলগত থাকিলে ইনটু বুজায় এটা কি আছে sin লিখিলো এঠাইত কি লিখিব 90 minus 23 ঠাইত আমি কি লিখিব পাৰো minus 67 কারণ কেসে sec 47 এটা আমি এইটো পরিবর্তন করু sec 90 minus 47 ঠাইত কি হ'ব 43 কারণ 90 ৰ পৰা 43 বিয়োগ কৰিলে আমি 47 পাম মানে তলত দিয়ে আছে আৰু তলটো সেমি থাকিব cosec 43 এতিয়া চোৱা sin 90 minus theta কি আছে sin 90 minus theta কি cos theta ঠাইত কি আহিব 67 আৰু ইয়াতে cos 67 same 4 into sec 90 minus theta মানে কি sec 90 minus theta cosec theta ইয়াতে আহিব cosec theta ঠাইত কি আহিব আমাৰ 43 আৰু ইয়াতে cosec 43 সোয়া এটো সেম কাটাকাটি গল এটো সেম কাটাকাটি গল ঠাইত কি ইয়াতে 3 আৰু ইয়াতে 4 3 আৰু 4 যোগ কৰিলে কিমান 7 আমাৰ आंसर কিমান পালো আমি 7 সো 9 নম্বৰটো কি দিয়া আছে 10 5 ডিগ্ৰী 10 25 ডিগ্ৰী 10 30 ডিগ্ৰী 10 65 ডিগ্ৰী 10 85 ডিগ্ৰী এতিয়া সোয়া কোন দুটা যোগ কৰিলে 90 হয় সোয়া 5 আৰু 85 যোগ কৰিলে কি হয় 90 হয় আৰু 25 আৰু 65 যোগ কৰিলে কিমান হয় 90 আৰু 10 30 টো সিঙ্গল হৈ থাকিব আমি এইটো আৰু এইটো পৰা এটাহে পৰিৱৰ্তন কৰিম আৰু 10 25 আৰু 10 60 ৰ পৰা এটাহে যিকোনো এটাহে আমি পৰিৱৰ্তন কৰিম আমি 5 টোকে পৰিৱৰ্তন কৰো 10 90 minus theta sorry 10 90 so 90 ৰ পৰা কিমান বাদ দিলে 5 থাকে 85 বাদ দিলে 5 থাকিব মানে 85 বাদ দিলে আমাৰ 5 থাকে আৰু এটো সোয়া 10 25 টো 90 ৰ পৰা কিমান বাদ দিলে 25 থাকে 90 ৰ পৰা আমাৰ 65 বাদ দিলে আৰু ইয়াত থাকিব ইয়াতে কি আছে 10 30 মানে কি আমাৰ 1/√3 টো বহাই দিলো আৰু ইয়াতে থাকিব 1065 আৰু 1085 দেছো 1090 minus theta মানে কি আমাৰ cot theta 1090 minus theta মানে cot theta cot আৰু theta ঠাইত কি আছে 85 আৰু 1090 minus theta মানে কি cot theta এটা আহিব cot theta ঠাইত কি আহিব আমাৰ 65 আৰু ইয়াতে থাকিব 1/√3 আৰু ইয়াতে 1065 খিনি সেমি থাকিব 85 cot theta কি আছিল 1/10 theta আমি অলপ আগৰ অংকটোত কৰি আহিছো এটো আৰু নিলিখিলো তাৰপৰ লিখি লবা তোমালোকে cot theta ঠাইত কি আহিব 1/10 theta 1/10 theta ঠাইত কি আছে আমাৰ 85 into same cot ঠাইত 1/10 theta আহিব 10 theta ঠাইত কি আহিব 65 আৰু ইয়াতে 1/√3 into 1065 1085 so 1085 cancel 1065 cancel থাকিল কি আমাৰ সিঙ্গেল 1 খিনি তো থাকিবই একেলগত যিকোনো পূৰণ কৰিলে সেমি থাকিব আৰু এটা থাকিব 1/√3 আমি आंसर কি পালো 1/√3 তোমালোকৰ উত্তৰ মালাত 1 দিয়া আছে কিন্তু 1 কেতিয়া আহিব ইয়াত যদি আমাৰ 45 দিয়া যায় কিন্তু আমাৰ কোৱেশ্চনত 30 দিয়া আছে কাৰণ আমি 30 ধৰি 1/√3 হৈছে आंसर সসন 2 নম্বৰত কি দিয়া আছে 2 এর একত 1048 1023 1042 1067 ইকুয়াল 1 মানে এইখিনি আমাৰ লেফট হ্যান্ড সাইড আৰু এইখিনি ৰাইট হ্যান্ড সাইড আমি লেফট হ্যান্ড সাইডৰ খিনি ৰাইট হ্যান্ড সাইড প্ৰমাণ কৰিব লাগে সো আমি কেনেকৈ সমাধান কৰো লেফট হ্যান্ড সাইড খিনি লিখি ললো 48 1023 1042 1067 এতিয়া আমি 10 ৰ ফৰ্মুলা কি জানো 1090 minus theta মানে কি জানো cot theta মানে কি জানো 1/10 theta এতিয়া সো এতে আমাৰ চাৰিটা আছে সো কোন দুটা যোগ কৰিলে 90 হয় 48 আৰু 42 যোগ কৰিলে কিমান হ'ব 90 এটুক চেঞ্জ কৰিলে এটু কৰিব নালাগে আৰু 23 আৰু 67 যোগ কৰিলে কিমান হয় 90 এই দুটাৰ পৰা এটা খে কৰিব লাগে এটু কৰিলে এটু কৰিব নালাগে এটা আমি এটুক চেঞ্জ কৰো
টেন 90 মাইনাছ 90ৰ পৰা কিমান বাদ দিলে 48 থাকে 42 বাদ দিলে 42 আৰু ইয়াতে আহিব 10 90 মাইনাছ 90ৰ পৰা কিমান বাদ দিলে 23 থাকে 67 বাদ দিলে আৰু চোৱা এই ইয়াত মোৰ ঠাই নাই সেইকাৰণে তলত লিখিছোঁ ইয়াত কি থাকিল 1042 আৰু 1067 এতিয়া চোৱা 1090 মাইনাছ থিটা মানে কি আমাৰ 1090 মাইনাছ থিটা মানে কট থিটা ইয়াত আহিব কট থিটা ঠাইত কি আহিব 42 1090 মাইনাছ থিটা মানে কি কট থিটা কট 67 আৰু ইয়াতে 1042 আৰু 1067 এতিয়া চোৱা কট থিটা মানে কি জানো আমি 1/10 থিটা এতিয়া কটৰ ঠাইত আমি 1/10 বহাই দিওঁ 1/10 থিটা ঠাইত কি আছে ইয়াতে চোৱা 42 মানে ইয়াতে আহিব আমাৰ 42 সেম 1/10 থিটা ঠাইত কি আছে 67 আৰু ইয়াতে 1042 1067 চোৱা 1042 কেনসেল 1067 কেনসেল ইয়াত থাকিল কি আমাৰ 1 কাৰণ ইয়াত 1 আছে 1 আৰু 1 পূৰণ কৰিলে কিমান আমাৰ একেই পালো কিমান 1 আৰু সো আমাৰ ৰাইট হ্যান্ড কি আছিল 1 তাৰ মানে আমাৰ ৰাইট হ্যান্ড সাইডৰ লগত মিলিল এতেকে লেফট হ্যান্ড সাইড ইকুৱেল রাইট হ্যান্ড সাইড প্রমাণিত হল এতিয়া 2 নম্বৰটো আমি লেফট হ্যান্ড সাইডটো লম cos 38 cos 52 minus sin 38 minus sin 42 equal 0 আমি লেফট হ্যান্ড সাইড এখিনি লম এখিনি লৈ এতিয়া সো 2 নম্বৰত আমি লেফট হ্যান্ড সাইড খিনি ললো এতিয়া সো 38 ৰ লগত কোনটো মিল আছে 38 ৰ লগত আমাৰ 52 মিল আছে কাৰণ 38 আৰু 52 যোগ কৰিলে কিমান 90 আৰু 52 ৰ লগত 38 সো ইয়াৰ পৰা আমি এটা চেঞ্জ কৰিম আৰু ইয়াৰ পৰা এটা চেঞ্জ কৰিম এটা 38 চেঞ্জ কৰিলে এটা 38 চেঞ্জ কৰিব লাগিব তে cos 90 মাইনাস সো 38 ৰ ঠাইত আমি কিমান লিখিব লাগিব সো আমি 38 ৰ ঠাইত কি লিখিব লাগিব 52 কাৰণ 90 ৰ পৰা 52 বাদ দিলে আমি 38 পাও আৰু ইয়াতে থাকিব cos 52 minus sin 90 minus তে 38 ৰ ঠাইত কিমান লাগিব 52 আৰু ইয়াত থাকিব sin 52 তে সো cos 90 minus থিটা মানে কি আছিল আমাৰ sin থিটা থিটা ঠাইত কি আহিব 52 আৰু ইয়াতে আছে কি cos 52 minus sin 90 minus থিটা মানে cos থিটা ঠাইত কি আছে আমাৰ 52 আৰু ইয়াত আছে sin 52 ইয়াতে কি আছে sin 52 ইয়াতে কি আছে sin 52 ইয়াতে কি cos 52 ইয়াতে cos 52 মাজত মাইনাস আছে এটো ক্যান্সেল হ'ব থাকিব আমাৰ কি 0 আমাৰ রাইট হ্যান্ড সাইডত কি আছিল 0 তাৰ মানে আমাৰ মিলিছে এটাকে লেফট হ্যান্ড সাইড ইকুয়াল কি হ'ব রাইট হ্যান্ড সাইড 3 নম্বৰটো আছে tan 2a equal cot a minus 18 যত 2a হুকমগুণ তেন্তে এর মান ওলোৱা এটো একেবাৰে সহজ তোমালোকে এবাৰ চালে বুজি পাবা এটো বলা আমি সমাধান কৰো এটো কি দি আছে চোৱা 2 tan a equal cot a minus 18 এখানে আমি প্ৰথমত লিখি লও আমি প্ৰথমত লিখি ললো tan a equal cot a minus 18 সো আমি এটা ফৰ্মুলা পাইছিলো tan theta equal cot 90 minus theta তে tan theta ঠাইত আমি কি বহাম cot 90 minus theta cot 90 minus theta ঠাইত কি আছে আমাৰ a আহিব আৰু এটা আহিব cot a সরি cot a minus 18 এতিয়া চোৱা cot কি ক্যান্সেল থাকি আছে কি আমাৰ 90 minus a equal a minus 18 এতিয়া চোৱা এতিয়া আমি সংখ্যাখিনি এটা সাইডত কৰি দিও আৰু a খিনি একটা সাইডত কৰি দিও এটো সাইডত কি আছে মাইনাস a এটো সাইডত কি আছে একো নাই মানে কি আছে প্লাস a এটো সাইডত আইলে কি হ'ব মাইনাস a আৰু প্লাস 90 টো এটো সাইডত গলে মাইনাস 90 মাইনাস 18 আৰু মাইনাস 19 হ'ব আমাৰ মাইনাস 108 মানে হ 8 এতিয়া আমাৰ এটো ওলাব দিছে এটো সাইডত মাইনাস 2 টো কি হৈ আছে ইয়াৰ লগত পূৰণ হেটো সাইডত গলে কি হ'ব আমাৰ হৰণ হ'ব মাইনাস মাইনাস ক্যান্সেল সোয়া 2 10ত কেবাৰ যায় 5 বাৰ 8ত কেবাৰ যায় 4 বাৰ ইয়া মানে আমি কিমান পালো 54 ডিগ্ৰী তে নিৰ্ণয় a ইকুৱেল 54 সো 4 নম্বৰটো কি আছে tan a ইকুৱেল cot b প্ৰমাণ কৰা যে a + b ইকুৱেল 90 এটো সেম এই 3 নম্বৰটো নিচিনাই বলা আমি সমাধান কৰো প্ৰথমত দিয়া আছে কি tan a ইকুৱেল cot b এখানে আমি লিখি লও প্ৰথমত লিখি লিছো tan a ইকুৱেল cot b এখানে দিয়া আছে কোৱেশ্যনত সো আমি এটা ফৰ্মুলা জানো tan 90 মানে থিটা মানে কি cot থিটা তে ইয়াত ঠাইত tan ৰ ঠাইত আমি কি বহাম cot
আৰু ইয়াত কি আহিব 90 মাইনাছ থিটা, ইয়াত আহিব 90 থিটাৰ ঠাইত কি আছে ইয়াত আহিব আমাৰ এ ইকুৱেল কট বি। চোৱা কট কট কেঞ্চেল, থাকি আছে কি 90 মাইনাছ এ ইকুৱেল বি। এইটো চাইডত কি মাইনাছ এ, সেইটো চাইডত গ'লে কি হ'ব প্লাছ এ প্লাছ বি বা এ প্লাছ বি ইকুৱেল 90। আমাৰ প্ৰমাণ কৰিব কি দিছিল এ প্লাছ বি ইকুৱেল 90, তাৰমানে আমাৰ প্ৰমাণিত হ'ল। 5 নম্বৰটো চোৱা কি দি আছে sec 4a ইকুৱেল cosec a মাইনাছ 20 য'ত a 2a সূক্ষ্মকোণ তেন্তে ইয়াৰ মান ওলোৱা। প্ৰথমতে আমি লিখি লওঁ দিয়া আছে sec 4a ইকুৱেল কি cosec a মাইনাছ 20 খিনি লিখি লওঁ। এতিয়া চোৱা আমি দিয়া আছে খিনি লিখি ললো sec 4a ইকুৱেল cosec a মাইনাছ 20। এতিয়া চোৱা আমি sec এইখিনি থিটা হয় আমাৰ, আমি sec থিটা মানে কি জানো cosec 90 মাইনাছ থিটা। এতিয়া sec থিটা ঠাইত কি বহাম cosec 90 মাইনাছ কি আছে থিটা, থিটা ঠাইত কি আছে আমাৰ 4a ইকুৱেল cosec a মাইনাছ 20 কি হ'ব a মাইনাছ 20। এতিয়া চোৱা cosec cosec কেঞ্চেল, থাকি আছে আমাৰ কি 90 মাইনাছ 4a ইকুৱেল a মাইনাছ 20। এতিয়া আমি এখিনি এটা চাইডত কৰিম আৰু সংখ্যাখিনি এটা চাইডত কৰোঁ। 4a টো থাকক আৰু এইটো চাইডত প্লাছ এইটো চাইডত কি আহি লাগিব মাইনাছ এ মাইনাছ 20 মাইনাছ 90, কাৰণ প্লাছ 90 এইটো চাইডত গ'লে মাইনাছ 90 হ'ব। এতিয়া 4a আৰু a কেইটাই হ'ব চাৰিটাই আৰু এটাই পাঁচটাই আৰু মাইনাছ 10। 5টো এর লগত পূৰণ হৈ আছে, এইটো সাইডত গ'লে মাইনাছ 5টো কি হ'ব হৰণ, মাইনাছ মাইনাছ কেঞ্চেল। 5 11ত কেইবাৰ যায় 2 বাৰ, আৰু বাকী থাকে 1 শূন্যৰ লগত 1 ধৰিলে কিমান 10 কেইবাৰ যায় 2 বাৰ। তাৰ মানে আমি কি পালো a ইকুৱেল কিমান পালো 22, a ইকুৱেল 22। এতেকে নিৰ্ণয় a ইকুৱেল 22।